এই ল'ৰাখিনি থিয় আছে মাজত বহি যাব যে খালি খালি লাগি আছে Land protection zindabad. Land protection committee zindabad. Zindabad. Committee zindabad. 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 Jagiran Suli Sabta Hamda zindabad. 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 Jagiran Suli Sabta Hamda zindabad. 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 Land protection committee zindabad. 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 সমাজৰ উপস্থিত আছে সদস্য ছাত্ৰ সভা কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি মাননীয় চেন্দ্ৰ মালদেৱ লগতে আমাৰ ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি মৰিগাঁও জিলা সমিতি সভাপতি সম্পাদক বিভাগীয় আৰু সমূহ ৰাইজ অবৈধ বেআইনীভাৱে দখলকাৰী চৰকাৰে উচ্ছেদ কৰিছে ঠিক তেনেকৈ ই অসমৰ যিখিনি আমাৰ বেল্ট ব্লক মৰিগাঁও জিলা বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি আৰু জাগিৰোড আঞ্চলিক তিৱা ছাত্ৰ সন্থা উদ্যোগত আজি মায়ং ৰাজচক্ৰৰ সন্মুখত 2 ঘণ্টা যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই কাৰ্যসূচীৰ প্ৰতি আমি সদৌ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছোঁ আৰু আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক কথাখিনি উনকিয়াই দিব বিচাৰিছোঁ যিহেতুকে ইতিমধ্যে কিছুদিনৰ পূৰ্বে তিৱা স্বায়ত্ত পৰিষদৰ অঞ্চল দক্ষিণ কামৰূপৰ ডিমৰীয়াৰ কচুতলি যি ধৰণে অবৈধ নাগৰিক বা বেদখলকাৰী তাৰ পৰা উচ্ছেদ কৰিছে প্ৰশাসনৰ জৰিয়তে ঠিক তেনেদৰে মৰিগাঁৱত থকা 7টা ট্ৰাইবেল বেল্ট ব্লক নগাঁৱত থকা 7টা ট্ৰাইবেল বেল্ট ব্লক আৰু হোজাইত থকা 2টা টোটেল 17টা ডিমৰীয়াকে ধৰি 17টা জনজাতি খণ্ডবেষ্টনী এলেকাত বহু ধৰণৰ ব্যাপকভাৱে ভুৱা নামজাৰি অবৈধ নামজাৰি বেদখল ইতিমধ্যে হৈছে সেই বেদখলকাৰীসকলক আমি আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাব বিচাৰিছোঁ সেই বেদখলকাৰীসকলক উচ্ছেদ কৰক অতি শীঘ্ৰে উচ্ছেদ কৰক আৰু উচ্ছেদ কৰি কেৱল আমি মধ্য অসমৰ কথাই কোৱা নাই অসমত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে কিন্তু তিৱা স্বায়ত্ত পৰিষদৰ অঞ্চলতে 17টা আছে আমি প্ৰথমে 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক অবৈধ বেদখলকাৰীক আমি তাৰ পৰা উচ্ছেদ কৰাটো বিচাৰিছোঁ আৰু অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ত আমাৰ জনজাতি কৃষি প্ৰধান গাঁৱৰ হালুৱা শ্ৰেণী মানুহে বুজিয়ে নাপালে বহুতে বুজিয়ে নাপালে কেনেধৰণে অনলাইন কৰিব লাগে গতিকে অনলাইন কৰোঁতে যথেষ্ট খেলি মেলি হৈছে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ত বহুতো ভূমিপুত্ৰ তিৱাসকলৰ গ্ৰামাঞ্চলৰ মানুহে বসুন্ধৰাত আবেদন কৰিবও নাজানিলে গতিকে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ত বহুতো কৃষকৰ বহুতো ভূমিপুত্ৰসকলৰ খিলঞ্জীয়াসকলৰ মাটি বাৰী সংক্ৰান্তত কাম হৈ নুঠিল আৰু আমি আজি সংগঠনসমূহে অলপ সামাজিকভাৱে তেওঁলোক সজাগতা আনিছোঁ আমি আশা কৰিছোঁ অসম চৰকাৰৰ প্ৰতি বসুন্ধৰা 3 যি যিটো মানে 03 আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰা বসুন্ধৰা 03ত আমি কিছুমান অঞ্চলৰ কথা স্পেচিফিক ক'ব বিচাৰিছোঁ যিবিলাক জলাশয় ভূমি 6 মাহ পানী থাকে 6 মাহ শুকান যিবিলাক বাউতলি অলপ দ অঞ্চল কিন্তু খেতি বাতি হয় এই মাটি জলাশয়ৰ বাউতলি বা কিছুমান লাহিতলি এই মাটিবিলাকো কিছুমান তজু আৰু বেজ হৈ আছে বেদখলি জৰিমনা একচনা হৈ আছে এই মাটিবিলাককো বসুন্ধৰা আঁচনিত 3ত সামৰি ল'ব লাগে জলাশয় বাউতলি আৰু লাহিতলি যিবিলাক মাটি একচনা বা বেদখলি জৰিমনা তজুবাহী মাটি এই কথাটো ক'ব বিচাৰিছোঁ আৰু এটা কথা স্পষ্টকৈ ক'ম ইতিমধ্যে ধেমাজি আৰু গোগামুখত মিচিং অধ্যুষিত জনজাতি অধ্যুষিত অঞ্চল হিচাপে টাউন সীমান্তৰ আকাশমাৰ্গেৰে 1 কিলোমিটাৰ দূৰৰ পৰা বসুন্ধৰা আঁচনিত মাটিৰ ম্যাদীকৰণৰ ব্যৱস্থা কৰিছে মানে টাউন সীমান্ত টাউনৰ যিটো ইয়াৰ যিটো বৰ্গ কিলোমিটাৰ স্কোৱাৰ ইয়াৰ যিটো ডায়ামিটাৰ তাৰ তুলনাত জাগিৰোড আজি টাউন হ'ল ৰহা আজি টাউন হ'ল মৰিগাঁও টাউন হ'ল নগাঁও টাউন হ'ল বা সোণাপুৰ টাউন হৈ পৰিছে গতিকে পুঞ্জীভূত টাউন হৈ পৰিছে কিন্তু আমি আহ্বান জনাব বিচাৰিছোঁ আকাশমাৰ্গেৰে টাউন সীমান্তৰ 1 কিলোমিটাৰ দূৰৰ পৰা বসুন্ধৰা আঁচনিত মাটি ম্যাদী কৰিব লাগে জনজাতিসকলৰ কিন্তু বৰ্তমান 4 কিলোমিটাৰ দূৰৰ পৰাহে বসুন্ধৰা আঁচনিত পৰি আছে আমি আশা কৰিছোঁ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ বসুন্ধৰা 3ত টাউন সীমান্তৰ পৰা আকাশমাৰ্গেৰে 1 কিলোমিটাৰ দূৰৰ পৰাই বসুন্ধৰা আঁচনিত যেন সামৰি ল'ব পাৰে তেতিয়াহে ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ভূমি সুৰক্ষিত হ'ব কাৰণ টাউন সৃষ্টি হৈছে সিদিনা কিন্তু আমাৰ জনজাতি বা ভূমিপুত্ৰসকলে যুগ যুগ ধৰি সেই মাটি বাৰীবিলাক ভাঙি ভোগ দখল কৰি আহিছিল গতিকে আমি বসুন্ধৰা আঁচনিত টাউন সীমান্তৰ 1 কিলোমিটাৰ দূৰৰ পৰাই
বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি মাটিৰ ম্যাদীকৰণৰ বাবে আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আৰু বসুন্ধৰা তিনিত ইয়াক যেন কাৰ্যকৰী কৰা হয়।